জুবিনবিহীন আজি এমাহ এমহীয়া আদ্য স্বাৰ্থৰ দিনাই জুবিন গাৰ্গক স্মৰণ কৰি ভিন্ন প্ৰান্তত আয়োজন কৰিছে এমহীয়া আদ্য স্বাৰ্থৰ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰৰ জজি লেংটাটো জুবিন অনুৰাগীয়ে মিলি আয়োজন কৰিছে এমহীয়া আদ্য স্বাৰ্থৰ পুৱাৰ ভাগত জুবিন গাৰ্গৰ প্ৰিয় নাহৰ গছপুলি ৰোপণ কৰে স্থানীয় সত্ৰ নামঘৰৰ প্ৰাংগণত আৰু তাৰ পিছতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে আদ্য স্বাৰ্থৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে নিশা ঘোষা নাম পৰিৱেশন কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে আমাৰ লেংকা জজি অঞ্চলৰ জুবিন অনুৰাগী সকলৰ সহযোগত আজিৰ এই জুবিনদাৰ আদ্য শ্ৰদ্ধাখনি অনুষ্ঠিত কৰা হৈছে এই ক্ষেত্ৰত আমাৰ লেংকা নিবাসী হীৰকজ্যোতি কলিতাদেৱে বেছিকৈ আগভাগ লৈছে আৰু আমি ক্ষেত্ৰত আটাই সহযোগ কৰিছোঁ কাৰ্যসূচী এতিয়া আমাৰ পুৰোহিতৰ দ্বাৰাই মাংগলিক কাৰ্যসূচীখিনি আৰম্ভ কৰা হ'ব তাৰপিছতে সন্ধিয়ালৈ মানে নামৰীয়া দল আমি আমন্ত্ৰণ জনাইছোঁ অনুষ্ঠান নিউজ ডেস্ক ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সহকৰ্মীৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট ৩য় মহলা জিলা কামৰূপ অসম ৭৮১১২২ মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব